এজোপা গছৰ গুৰুত্ব কিমান সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস 30 বছৰে গছ-গছনিৰ জোৰপাত সংগ্ৰহ কৰি চৰ্চাত প্ৰদীপ ঘোষ ধুবুৰীৰ এগৰাকী শিল্পী তথা প্ৰকৃতিপ্ৰেমী প্ৰদীপ ঘোষ বিভিন্ন ফলমূলৰ গছকে ধৰি বটগছৰ মূল্যৱান জোৰপাত সংগ্ৰহ কৰি গছ-গছনিৰ গুৰুত্বৰ বিষয়ে ৰাইজক সজাগতা অনাৰ প্ৰয়াস কৰিছে প্ৰকৃতিপ্ৰেমী প্ৰদীপ ঘোষে ধুবুৰী চহৰৰ পাঁচমুৰ এলেকাৰ এগৰাকী ব্যক্তিয়ে প্ৰায় 30 বছৰতকৈ অধিক সময় ধৰি আম জাম লিচু কঁঠাল নেমু বটগছ আদিকে ধৰি বিভিন্ন গছ-গছনিৰ জোৰপাত সংগ্ৰহ কৰি পিছত তেওঁ সেই জোৰপাতসমূহ সযত্নে নিজ গৃহত সংৰক্ষিত কৰি ৰাখিছে প্ৰদীপ ঘোষে এই জোৰপাতসমূহ সংৰক্ষণ কৰাৰ উপৰিও স্কুল কলেজৰ ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ মাজত গছ-গছনিৰ গুৰুত্বৰ বিষয়ে সজাগতা অনাৰ প্ৰয়াস কৰি আহিছে মই সৰুৰ পৰাই প্ৰকৃতিক ভাল পাই আহিছো আৰু মোৰ ঘৰত মই ফুল গছৰ গাৰ্ডেন আৰু ফলৰো গাৰ্ডেন কৰি আছিলো তো তাত মই এটা জিনিস চাইছো যে কল যেনেকা জোৰ হয় কল মানে বেনানা যেনেকৈ জোৰ পোৱা যায় তেনেকৈ গছতো চাইছো যে গছৰ পাতবিলাকো কেতিয়াবা জোৰ পোৱা যায় সেইকাৰণে মই যিবিলাক গছৰ পাতত জোৰ পোৱা গৈছে সেই পাতাবোৰ মই কালেকশ্যন কৰিছোঁ আৰু দেখা গৈছে যে মই আম গাছ বট গাছ অশ্বত্থ গাছ জাম গাছ তেজপাত আৰু ফুলৰ বিভিন্ন ধৰণৰ ফুলৰ গাছ আদিকে ধৰি বহুত জোৰপাত মই কালেকশ্যন কৰিছোঁ আৰু এইবিলাক ৰাখিছোঁ মানে দেখাত ভাল এইবিলাক ৰেয়াৰ কালেকশ্যন হয় সেইকাৰণেই মই ৰাখিছোঁ এইবিলাক মানুহক দেখাব পাৰিম যদি মিউজিয়াম কৰ্তৃপক্ষই এইবিলাক ল'ব বিচাৰে মই তেখেতকো মই অনুৰোধ জনাম যে মোৰ সিহঁতে মিউজিয়ামত সংৰক্ষণ কৰি ৰাখে তেতিয়াহ'লে মোৰ ভাল লাগিব আৰু মই প্ৰকৃতিক ভাল পোৱাৰ কাৰণে মই এতিয়াও মই সৰুৰ পৰাই এইবিলাক কালেকশ্যন কৰিছোঁ এতিয়াও মই চাই থাকোঁ যে ক'তে পাওঁ এতিয়াও মই যদি পাওঁ জোৰপাত তেনেকৈ কালেকশ্যন কৰি ৰাখোঁ ভগৱানৰ এইটো আশ্চৰ্য সৃষ্টি হয় তো মই মনে কৰোঁ এই গছ-গছনি বহুত আশ্চৰ্যজনক বস্তু দেখিবলৈ পোৱা যায় সেইবিলাক ৰাইজে যদি কালেকশ্যন কৰে সেইবিলাক ভাল কথা মানে ভাল কালেকশ্যন হ'ব বহুত অকলে পাতে নহয় ফলতো মই জোৰ পাওঁ তো ফলটো সংৰক্ষণ কৰিবৰ অকণমান দিগদাৰী হয় সেইকাৰণে ফল সংৰক্ষণ কৰিব নোৱাৰা হৈছোঁ যি সময়ত জীৱশ্ৰেষ্ঠ মানুহে গছ-গছনি ধ্বংস কৰাৰ প্ৰতিযোগিতাত নামিছে সেই সময়তে প্ৰকৃতি সুৰক্ষাৰ বাবে নিস্বাৰ্থভাৱে কাম কৰা এগৰাকী ব্যক্তিৰ প্ৰয়াস সঁচাই প্ৰশংসনীয় অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী